হেল্ল' ফ্ৰেণ্ডছ, যদি আপোনালোকে আফটাৰ বেকত এনেকুৱা ধৰণৰ 3D আৰ্ট এনিমেশ্যন নাইবা প্লেনেট এনিমেশ্যন ক্ৰিয়েট কৰিব খোজে তেতিয়াহ'লে ক্ৰিয়েট কেনেকৈ কৰিব তাকে আজি শিকাম। আপোনালোকে যোনটো প্লেনেট এনিমেশ্যন কৰিব লগা হয় তাৰে আপোনালোকে টেক্সচাৰটো ডাউনলোড কৰি লওক গুগলত গৈ, তাৰপিছত নিউ কম্পজিশ্যনত যাওক, তাৰপিছত ইয়াতে এটা কম্পজিশ্যন ক্ৰিয়েট কৰি অ'কে কৰক। তাৰপিছত আপোনালোকে কি কৰিব, ডাবল ক্লিক কৰিব, সেই মেপৰ টেক্সচাৰটো আপোনালোকে ইম্পৰ্ট কৰি ল'ব আৰু কম্পজিশ্যনটোত আপোনালোকে এনেকৈ ড্ৰেগ কৰিব। তাৰপিছত ইফেক্টছ পেনেলত যাব, ইয়াতে চাৰ্চ কৰিব CC স্ফিয়াৰ আৰু সেই ইফেক্টটো আপোনালোকে এই ইমেজ বা টেক্সচাৰটোৰ ওপৰত ড্ৰেগ এণ্ড ড্ৰপ কৰিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ৰাউণ্ড ইফেক্ট আহিব। তাৰপিছত কি কৰিব, অলপ প্ৰপাৰ্টিছত গৈ লাইটত আপোনালোকে কি কৰিব, লাইট হাইটটো 80% কৰিব। কৰি পিনে আপোনালোকে কি কৰিব, ইয়াতে ৰটেশ্যনত যাব, যাই পিনে প্ৰথমটোত এটা কি ফ্ৰেম দিব আৰু একদম লাষ্টত যাব, যাই পিনে ইয়াত 0 জেগাত আপোনালোকে 5 কৰি দিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা এনিমেশ্যন ক্ৰিয়েট হৈ যাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনষ্টাগ্ৰামত আপডেটবিলাক আৰু ইউটিউবত শ্বৰ্টছবিলাক পোৱাৰ কাৰণে। থেংক ইউ।